সো আমি লাষ্ট টেষ্টৰ কুৱেশ্যন পেপাৰটো ডিছকাছ কৰোঁ হা সো এটা কথা চাই বেয়া লাগিছে টেক্সট বুকৰ কুৱেশ্যন দিলোঁ বুলিয়েই সলিউশ্যনটো চাই লাহেকৈ লিখি দিছে বেয়া পাইছোঁ হয়নে নহয় বাৰু কথাটো টেক্সট বুকৰ কুৱেশ্যন এইকাৰণে দিছোঁ যে কুৱেশ্যনখিনি কৰিব লাগিব প্লাছ পৰীক্ষাটো আহে কিন্তু তাৰ মানে এইটো নহয় যে সলিউশ্যনটো চাই লাহেকৈ লিখি দিম চ' এই টেষ্টটো কোনো মিনিংলেছ হৈ গৈছে মেক্সিমাম তহঁতেতো নিজে জানা মই ক'ব নালাগে হৈছেনে নাই মিনিংলেছ টেষ্টটো নিজে কচোন বাৰু সঁচা কথা কওঁ ভাই সঁচা কথা কওঁ মিনিংলেছ হৈছেনে নাই টেষ্টটো টেষ্ট হ'ল জানো নহ'ল নহয় চ' খুব সোনকালে আৰু এটা টেষ্ট ল'ম তেতিয়াহে আচল ৰিজাল্ট ওলাব তথাপিও এইখিনি বহি মই চালোঁ চাওঁতে যি পালোঁ এইখিনি কথা মই ক'ম দেই প্ৰথম কুৱেশ্যনটো হ'ল হুইচ ফিজিকেল কোৱান্টিটিজ আৰ ৰিপ্ৰেজেণ্টেড বাই দ্য ফলোয়িং ইউনিটছ এই কুৱেশ্যনটো বহুতেই বুজা নাই কুৱেশ্যনটোৱে বুজা নাই কুৱেশ্যনটো দুটা ইউনিট দিয়া আছে কুলম্ব মিটাৰ আৰু ভল্ট মিটাৰ এই ইউনিটকেইটাই কোনকেইটা ফিজিকেল কোৱান্টিটি ৰিপ্ৰেজেণ্ট কৰিছে তাৰমানে কোনকেইটা কোৱান্টিটিৰ ইউনিট এইকেইটা হয় কুলম্ব মিটাৰ কাৰ ইউনিট হয় ডাইপোল মোমেণ্টৰ ইউনিট হয় লিখিব লাগিব 1 নম্বৰ ডাইপোল মোমেণ্ট 2 নম্বৰ ভল্ট মিটাৰ কাৰ ইউনিট হয় ইলেক্ট্ৰিক ফ্লাক্স হয় ইলেক্ট্ৰিক ফ্লাক্স কি আছিলে বাৰু ইলেক্ট্ৰিক ফ্লাক্স আছিলে E ইনটু A চ' নিউটন পাৰ কুলম আৰু মিটাৰ স্কুৱাৰ হ'লনে এতিয়া আমি চাওঁ ভল্ট মিটাৰ এই ভল্টটো ইলেক্ট্ৰিক ফিল্ড আৰু ভল্টেজৰ V ইকুৱেল টু E ইনটু D এনেকুৱা আছিল ৰিলেশ্যনটো হয় ভল্টেজ আৰু ইলেক্ট্ৰিক ফিল্ডৰ ৰিলেশ্যনটো এনেকুৱা নাছিল জানো আছিলে চ' এইটো কি নিউটন পাৰ কুলম আৰু এইটো কি মিটাৰ চ' ইয়াৰ লগত যদি আৰু এটা মিটাৰ লগাই দিওঁ এইটো মিটাৰ স্কোৱাৰ হৈ যাব নাই গতিকে এইটো আৰু এইটো একেই হ'লনে নাই হয় গতিকে কি হ'ব ভল্ট মিটাৰটো ফ্লাক্সৰ ইউনিট হয় চ' লিখিব লাগিব ডাইপোল মোমেণ্ট ইলেক্ট্ৰিক ফ্লাক্স বুজি পালোঁনে পাইছোঁ মোট আছে কুৱেশ্যনটোৱে বহুতে বুজি পোৱা নাই হুইচ কোৱান্টিটিজ আৰ ৰিপ্ৰেজেণ্ট বাই দিছ ইউনিটছ এইকেইটা ইউনিটে কোনকেইটা কোৱান্টিটি ৰিপ্ৰেজেণ্ট কৰে তাৰপিছত আহিল ড্ৰ ইলেক্ট্ৰিক ফিল্ড লাইন্স নিগেটিভ পইণ্ট চাৰ্জৰ ইলেক্ট্ৰিক ফিল্ড লাইন্স ড্ৰ কৰোঁতে বহুতে কি কৰিছে কুৱেশ্যনবিলাক কিয় বুজি নাপাওঁ দুটা নেগেটিভ চাৰ্জ হ'ল কিছুমানে আকৌ দুটা ড্ৰ কৰিছে এনেকৈ ড্ৰ কৰিছে এটা পজিটিভ লৈছে এটা নিগেটিভ লৈছে এইটো ফিল্ডটো এনেকৈ ড্ৰ কৰিছে এইটো ফিল্ডটো ড্ৰ কৰিছে লগতে আকৌ এইটোও ড্ৰ কৰিছে এইটোও ড্ৰ কৰিব লাগে নহয় এইটোও ড্ৰ কৰিছে দুটা কিয় লাগে কুৱেশ্যনটো বুজা নাই দুটা নিগেটিভ চাৰ্জ দিয়া আছে এইটোতো নালাগে আমাক এইটো পজিটিভেই হওক নিগেটিভ যিয়ে নহওক এইটো ফিগাৰটো নহয়েই এইটোৱে হ'ব ফিগাৰ হয়নে নহয় দেখাইছিলোঁ মই বাৰু এনেকৈ ড্ৰ কৰাৰ পিছত এনেকৈ ফিল্ড লাইন্সবিলাক এনেকৈ যাব নহয় যিহেতু দুইটা নেগেটিভ চাৰ্জ হোৱাৰ লগে লগে কি হ'ব এই ফিল্ড লাইন্সবিলাক দুইটাতে সোমাব কিন্তু মেক্সিমামে ক'ত ভুল কৰিছে ফিল্ড লাইন্স দুটামান সোমাইছে হয় কেইটামান আকৌ ওলাইও গৈছে এনেকৈ ওলাই যাব পাৰিব জানো এটাও যদি ওলাই গৈছে এইটো মাৰ্কছ নাপায় ভুল এইটো মাৰাত্মক ভুল আৰু এইটো আৰু ৰক্ষা নাই বুজি পাইছেনে দুইটা নেগেটিভ চাৰ্জ দুইটা ফিল্ড লাইন্সবিলাক সোমাব চ' এই কাৰ্চৰবিলাক সদায় টুৱাৰ্ডছ দ্য চাৰ্জ হ'ব ওলাই যাব নোৱাৰিব কিছুমানৰ গোটেইখিনি ওলাই গৈছে কিছুমানৰ দুটা সোমাইছে দুটা ওলাইছে তেনেকুৱা হৈছে বুজি পাইছেনে তো সেইবিলাক ভুল যাতে নহয় তাৰপিছত এইবিলাক কেতিয়াবা আহে ড্ৰ কৰিব লাগে প্ৰেক্টিছ কৰিব লাগে জানিব লাগে গছ ল অফ ইলেক্ট্ৰিচিটি মেক্সিমামে ষ্টেট কৰিছে ষ্টেটমেণ্টটো মোৰ ষ্টেটমেণ্টটো বহুতে লিখিছে আৰু বহুতে বেলেগ এটা ষ্টেটমেণ্ট লিখিছে সেইটো ষ্টেটমেণ্ট লিখোঁতে ক'ৰ পৰা লিখিছ কোনটো সলিউশ্যনৰ পৰা লিখিছ মই নাজানো কোনোবা এখন বুকৰ পৰাই লিখিছ বা হয়তো নেটৰ পৰা লিখিছ তাত এটা এক্সট্ৰা চেণ্টেঞ্চ কিবা এটা দিয়া আছে আৰু সেইটো এখন বহীটো নহয় কেইবাখনো বহীত মই পাইছোঁ এক্সট্ৰা চেণ্টেঞ্চ কোনো কাম নাইকিয়া চেণ্টেঞ্চ এটা লগতে লগাই থৈ দিছে প্ৰথমে বুজি পাইছেনে সেইটো কোনো প্ৰয়োজন নাই মই যিটো ষ্টেটমেণ্ট দিছিলোঁ সেইটো লিখিলেই হ'ল বা ডাইৰেক্টলি কিতাপৰ পৰা ষ্টেটমেণ্ট লিখিলেই হ'ল কথা নাই কিন্তু সেই এক্সট্ৰা এটা লগাই দিছে কোনোবা এটা বুকত চ' সেইটো চাই লিখিছে ক'বৰ পৰাটো গম পাইছোঁ তথাপিও মই মাৰ্কছটো দিছোঁ পইণ্ট চাৰ্জ Q is placed at the center of a face of a cubical surface so what is the flux through the cube এইটো কুৱেশ্যনে আমাক কৰিছে এইটো কুৱেশ্যনো বহুতে বুজি পোৱা নাই
কুৱেশ্যনটো ভালকৈ পঢ়ি চাব লাগে কি কৈছে এটা কিউব আছে চাহল এটা পেন লৈ আছোন এই ইংক থকা পেনটা লৈ আছোন পৱনক কৈ এটা কিউব আছে কিউবটোৰ এখন ফেচৰ চেণ্টাৰত চাৰ্জটো আছে কিউবটোৰ চেণ্টাৰত নাই A point charge Q is placed at the center of a face of a cubical surface. এখন ফেচৰ চেণ্টাৰত সাপোজ এই ফেচখনৰ চেণ্টাৰত কিউ চাৰ্জটো ৰখা হৈছে এতিয়া আমাক লাগে হোৱাট ইজ দ্য ফ্লাক্স থ্ৰু দিছ কিউব এই কিউবটোৰ মাজেৰে ফ্লাক্সটো কিমান এইটো মই দেখাইছিলোঁ নহয় দেখাইছিলোঁ না এটা ক্লাছ মই গছলৰ এপ্লিকেশ্যনৰ ওপৰত লৈছিলোঁ তাত মই দেখাইছিলোঁ আমি কি কৰিব লাগিব মনত আছেনে এইফালে আৰু এটা কিউব কনচিডাৰ কৰিব লাগিব আৰু এটা কিউব এনেকৈ কনচিডাৰ কৰিব লাগিব হ'ল এই কিউবটো কমপ্লিট কৰাৰ পিছত তেতিয়া আমি দেখিম যে ডাঙৰ যিটো কিউব হ'ব এই ডাঙৰ কিউবটো ড্ৰ কৰি দিলে ভাল পাবি না এনেকুৱা হ'ব এটা ডাঙৰ কিউব হৈ গ'ল না কিউব নহয় এইটো ডাঙৰ ষ্ট্ৰাকচাৰ হৈ গ'ল চিমেট্ৰিকেল ষ্ট্ৰাকচাৰ এই ষ্ট্ৰাকচাৰটোৰ একজেক্টলি চেণ্টাৰত আমাৰ চাৰ্জটো নাইনে আছে একজেক্টলি চেণ্টাৰত আছে অ'কে চ' তেতিয়াহ'লে গোটেই ষ্ট্ৰাকচাৰটোৰ মাজেৰে ফ্লাক্স আহিব বাই গছ ল কিউ বাই এপচাইলন নট হয় গোটেই ডাঙৰ যিটো চাৰ্ফেচ আমি পালোঁ এই চাৰ্ফেচটোৰ মাজেৰে ফ্লাক্স আহিব কিউ বাই এপচাইলন নট বাই গছ ল হ'লনে এতিয়া যিহেতু এই ষ্ট্ৰাকচাৰটোৰ চেণ্টাৰত চাৰ্জটো আছে চ' আমি ক'ব পাৰোঁ এইফালে যিমান ফ্লাক্স যাব এইফালেও সিমান ফ্লাক্স যাব চ' দুটা কিউব আছে নহয় দুটা কিউবৰ মাজেৰে ইকুৱেল ফ্লাক্স যাবনে নাই যাব ফ্লাক্সটো সমানে দুভাগ গৈছে এভাগ এইফালে গৈছে এভাগ এইফালে গৈছে এভাগ এইটো কিউবৰ মাজেৰে এভাগ এইটো কিউবৰ মাজেৰে হয়নে গতিকে এটা কিউবৰ মাজেৰে কিমান যাব হাফ অফ দিছ হয়নে নহয় দুভাগহে হৈছে চ' হাফ চ' মেক্সিমামে কি কৰিছে এইটো 6 কৰিছে এখন ফেচৰ মাজেৰে সোধা নাই এখন ফেচৰ মাজেৰে হ'লে তেতিয়া ইয়াত চাৰ্জটো থাকিলে তেতিয়া হয় এইটো নালাগে নহয় আমাক মানে মাজত চাৰ্জটো থাকিলে এইটো হাফ হ'ব বুজি পালোঁ নে এই ভিডিঅ'টো আকৌ এবাৰ চাবি গৈছে তহঁতে কোৱা আছে এইখিনি কথা ক্লাছত তাৰপিছত আহিলে ফিল লাইনছ নেগেটিভ পইণ্ট চাৰ্জ দিয়া আছে গিভ দ্য চাইন অফ পটেঞ্চিয়েল ডিফাৰেঞ্চ VB মাইনাছ VA এইটো নেগেটিভ পইণ্ট চাৰ্জ এটা আছে এনেকৈ ফিল লাইনছবিলাক দেখুওৱা আছে ফিল লাইনছবিলাক দেখুওৱা আছে নেগেটিভ পইণ্ট চাৰ্জ দেই চাৰ্জটো নেগেটিভ ইয়াত দুটা পইণ্ট আছে এইটো পইণ্ট A ক'লোঁ এইটো পইণ্ট B ক'লোঁ এতিয়া আমাক লাগে VB মাইনাছ VA ইয়াৰ চাইনটো লাগে পজিটিভ নে নেগেটিভ পটেঞ্চিয়েল ডিফাৰেঞ্চটো চিম্পল আমি ফৰ্মুলাৰ পৰাও যাব পাৰোঁ নহ'লে আমি অন্য ধৰণৰ চিন্তা কৰিব পাৰোঁ আমি এটা কথা জানো মই কৈছিলোঁ কোনোবা এটা ভিডিঅ'ত যে এলং দ্য ফিল্ড ডাইৰেকশ্যন পটেঞ্চিয়েল অলৱেজ ডিক্ৰিজেছ ফিল্ডৰ ডাইৰেকশ্যনত ইলেক্ট্ৰিক ফিল্ডৰ যিটো ডাইৰেকশ্যন সেই ডাইৰেকশ্যনত যদি আমি যাওঁ পটেঞ্চিয়েলটো সদায় ডিক্ৰিজ হয় এতিয়া ফিল্ডৰ ডাইৰেকশ্যন এনেকৈ যদি আমি আহোঁ ফিল্ডৰ ডাইৰেকশ্যন নহ'ব জানো এইটো টুৱাৰ্ডছ দ্য চাৰ্জ হ'ব ফিল্ডৰ ডাইৰেকশ্যন নহয় ফিল্ড লাইনছবিলাক সোমাইছে মানে কি ফিল্ডৰ ডাইৰেকশ্যনত নহয় জানো চ' এলং দ্য ফিল্ড ডাইৰেকশ্যন পটেঞ্চিয়েল ডিক্ৰিজেছ তাৰমানে বিৰ পৰা এলে আহিলে পটেঞ্চিয়েলটো ডিক্ৰিজ হ'ব তাৰমানে বিত পটেঞ্চিয়েল বেছি হ'ব এত পটেঞ্চিয়েল কম হ'ব গতিকে ডিফাৰেঞ্চটো কি আহিব পজিটিভ আহিব হয় VBটো বেছি VAটো কম গতিকে ডিফাৰেঞ্চটো কি আহিব VB মাইনাছ VA পজিটিভ আহিব চ' চাইনটো পজিটিভ হ'ব আমি অন্য ধৰণৰ চিন্তা কৰিব পাৰোঁ এইটো এটা পইণ্ট চাৰ্জৰ কাৰণে আমাৰ যিটো পটেঞ্চিয়েলৰ ফৰ্মুলা কি আছিলে KQ/R হ'লনে কিন্তু চাৰ্জটো যিহেতু নেগেটিভ গতিকে মাইনাছ এটা আছে মাইনাছ KQ/R হ'বনে বুজি পালোঁ নেগেটিভ চাৰ্জৰ পটেঞ্চিয়েল নেগেটিভ হ'ব হয় এতিয়া এৰ পৰা বিলৈ যাওঁতে আমি বিৰ পৰা এলৈ আহিলোঁ ছাপ'জ বা এনেকৈও আমি কৰিব পাৰোঁ এই ডিষ্টেঞ্চটো RA ক'লোঁ আৰু এই ডিষ্টেঞ্চটো RB ক'লোঁ হ'বনে চাৰ্জটোৰ পৰা পইণ্টকেইটাৰ ডিষ্টেঞ্চ RA RB ক'লোঁ হৈছেনে অ'কে এতিয়া VB মাইনাছ VA এইটো আমি চাওঁ VB মাইনাছ VA চ' কি আহিব মাইনাছ KQ/RB মাইনাছ মাইনাছ প্লাছ এইটো মাইনাছ আছে নহয় আকৌ ফৰ্মুলা দুটা মাইনাছ আছে বুজি পাইছেনে মাইনাছ মাইনাছ প্লাছ KQ/RA চ' ইয়াৰ পৰা আমি পাম KQটো আমি কমন আনিলোঁ 1/RA মাইনাছ 1/RB এইখিনিলৈকে ঠিক আছেনে অ'কে এতিয়া আমি চাওঁ যে RA ইজ লেছ দেন
আৰ বি হয়নে এইটো ফিগাৰৰ পৰা আমি দেখি আছোঁ আৰ এ ইজ লেছ দেন আৰ বি চ' আমি যদি ৰেচিপ্ৰকেট লওঁ কি আহিব 1/RA ইজ গ্ৰেটাৰ দেন 1/RB ৰেচিপ্ৰকেট ল'লে চেঞ্জ হৈ যায় নহয় চাইনটো গ্ৰেটাৰ দেন গতিকে এইখিনিটো পজিটিভ আহিলেই হয় এতিয়া এটো কি হ'ল এটোতকৈ ডাঙৰ হ'লে কি হ'ব ডিফাৰেঞ্চটো পজিটিভ আহিব হয় ডিফাৰেঞ্চটো পজিটিভ আহিব চ' ইয়াৰ পৰা আমি পাব পাৰোঁ which implies 1/RA minus 1/RB greater than 0 হ'ব greater than 0 হ'ব নেক্সট ষ্টেপত তো ইয়াত কে কিউটো মাল্টিপ্লাই কৰি দে কে কিউ পজিটিভ কোৱান্টিটি মাল্টিপ্লাই কৰি দিব পাৰোঁ greater than 0 পজিটিভ হ'লনে বুজি পাইছেনে এতিয়া কপিটো উলিয়াই লিখিব লাগে নেকি এইটো লিখি ৰাখিলেই হ'ল কেই নম্বৰ কুৱেশ্যনটো 5 নম্বৰ কুৱেশ্যনটো আৰু এইটো টেক্সট বুকৰ ছল্ভ এক্সাম্পল হয় টেক্সট বুকৰ পৰা দিছোঁ টেক্সট বুকত ছল্ভ কৰা আছে ভালকৈ চাবি গৈছোন লগত আৰু দুটামান আছে এই ডায়েগ্ৰামটো ড্ৰ কৰি ৰাখিবি লগত এইখিনি লিখি ৰাখিবি ঠাণ্ডা লাগিছে নেকি ঠাণ্ডা লাগিছে হা আগলৈ আগলৈ ঠাণ্ডা লাগিলে আকৌ জ্বৰ চৰ হৈ যাব জ্বৰ হ'লেই কৰোণা হ'ব আজিকালি জ্বৰ হ'লেই কৰোণা বুলিয়ে কয় মানুহে আৰু হৈছে বুজি পালোঁ এইটো চবেই কাৰেক্ট কৰিছে কুৱেশ্যন নম্বৰ 6 what is the electric potential at the center of a dipole ডাইপোলৰ চেণ্টাৰত পটেনচিয়েলটো 0 হয় হয় তাৰপিছত কুৱেশ্যন নম্বৰ 7 টেক্সট বুকৰ পৰা ডাইৰেক্ট তুলিছোঁ এইটোও কৰিছে টেক্সট বুকৰ কুৱেশ্যন চবেই কৰিছে গতিকে এইটো মই নকওঁ আৰু ক'ব লাগিব নেকি ডাইপোল মুভমেণ্ট উলিয়াব লাগে কিউ ইনটু ডিষ্টেঞ্চ হয় যিকোনো এটা চাৰ্জ লৈ ডিষ্টেঞ্চ এইটো পাৰিছ 8 নম্বৰ টেক্সট বুকৰ পৰাই দিছোঁ ফ্লাক্স উলিয়াব লাগে এইটো চবেই কৰিছে কাৰণ টেক্সট বুকৰ সলিউশ্যন বিচাৰিলেই পোৱা যায় হয় নহয় চবেই কৰিছে কাৰো ভুল হোৱা নাই এইটো চবেই গণ্ডগোল কৰিছে আৰু কি হৈছে মাত্ৰ দুটা নে তিনিটা ষ্টুডেণ্টৰ বাহিৰে বাকী সকলোৱে যিটো এনচাৰ লিখিছে সেই এনচাৰটো চবৰে একেই এতিয়া মোক তহঁতে কোৱা কোনখন কিতাপৰ পৰা লিখিছ নে গুগলৰ পৰা লিখিছ এক্সপ্লেইন ৱাই ইলেক্ট্ৰষ্টেটিক ফিল্ড ইজ 0 ইনচাইড এ কণ্ডাক্টৰ মই চবকে ভুল দিছোঁ ৰং দিছোঁ কাৰণ কি জানানে তহঁতৰ লজিকটো নোহোৱা নহয় লজিকটো যিটো লিখিছ হৈছে কিন্তু একদম প্ৰপাৰ নহয় এপ্ৰপ্ৰিয়েট নহয় বস্তুটো তহঁতৰ টেক্সট বুকত যিটো দিয়া আছে ফ্ৰী ইলেক্ট্ৰন থিয়ৰী দি এক্সপ্লেইন কৰিব লাগে সেইটো মই যিহেতু আগত এক্সপ্লেইন কৰি দিছোঁ প্লাছ তহঁতৰ টেক্সট বুকতো আছে এই যে পেৰাগ্ৰাফকেইটা তই লিখিলি তাতে আছে বুজি পাইছেনে তাতে আছে ইলেক্ট্ৰষ্টেটিক ফিল্ড ইজ 0 ইনচাইড এ কণ্ডাক্টৰ তহঁতে যিটো এক্সপ্ৰেশ্যন দিছ কিবা কিবি চাৰ্জবিলাক বাহিৰত থাকে ভিতৰত চাৰ্জ নাথাকে চ' ইকুইলিব্ৰিয়াম এটেইন কৰিবলৈ বাহিৰলৈ গুচি যায় ভিতৰত ফিল্ড 0 কোনখন বুকৰ পৰা লিখিছ বাৰু কচোন চবেই লিখিছ একেটাই চবেই লিখিছ কোনখন বুকৰ পৰা ক আকৌ
কোনখন বুক প্ৰদীপছ দিনেশ নে এখন সিম্পলিফাইড ফিজিক্স এছ.এল. আৰোৰা নেকি নে গুগল বুক কোনটো কোৱা আকৌ ক'ৰবাৰ পৰা লিখিছ চবেই যিহেতু একেটাই লিখিছ ডেফিনেটলি বুকৰ পৰা লিখিছ না চবেই একে লিখিছে মই কৈছোঁ নহয় চবেই একে লিখিছে কোনখন বুক গুগল অঁ গুগলো হ'ব পাৰে গুগলত যদি কুৱেশ্যনটো মাৰি দিয়া যিটো পেৰাগ্ৰাফ আহিব সেইটোকে লিখি দিছোঁ আৰু গুগলত চব আনচাৰ কাৰেক্ট থাকিব বুলি কথা নাই নহয় গুগলো হ'ব পাৰে গুগলত ৱৰ্ডবিলাকহে মিলায় ৱৰ্ডবিলাক মিলাই দুটামান যিটো পায় সেইটো দি দিয়ে আৰু তাতে চাৰ্চ কৰি চ' ফ্ৰী ইলেক্ট্ৰন থিয়ৰী এক্সপ্লেইন কৰিব লাগিব হোৱাই ইলেক্ট্ৰষ্টেটিক ফিল্ড ইজ জিৰ' ইনচাইড এ কণ্ডাক্টৰ কিয় কেনেকুৱা মই আগতো কৈছোঁ আকৌ এবাৰ কৈ দিওঁ if the field is not zero inside a conductor then what will happen the free electrons inside the conductor they will experience force and accordingly they will move হয় না ইলেক্ট্ৰিক ফিল্ডৰ ভিতৰত থাকিলে ফ্ৰী ইলেক্ট্ৰনছবিলাক চাৰ্জ পাৰ্টিকল যেটা ফ'ৰ্চ পাব হয় ফ'ৰ্চৰ কাৰণে এটা মুভ কৰিব আৰু মুভ কৰিলে কি হ'ব উইল গেট এ কাৰেণ্ট ইনচাইড এ কণ্ডাক্টৰ হয় ষ্টেটিক চিটুৱেশ্যনত কণ্ডাক্টৰ এটা চাৰ্জ দি দিয়াৰ লগে লগে কি হ'ব ভিতৰত বোলে ফিল্ড এটা থাকিল ফিল্ডটোৰ কাৰণে ইলেক্ট্ৰনছবিলাক মুভ কৰিলে মুভ কৰাৰ লগে লগে কাৰেণ্ট পালোঁ আমি হয় আমি কোনো পটেঞ্চিয়েল ডিফাৰেঞ্চ নিদিয়াকৈ কোনো এনাৰ্জি ইউজ নকৰাকৈ আমাৰ কি হ'ব অট'মেটিকেলি কাৰেণ্ট এটা পাম যিটো পচিবল নহয় ইন ষ্টেটিক চিটুৱেশ্যন চাৰ্জ কণ্ডাক্টৰৰ ক্ষেত্ৰতো ষ্টেটিক চিটুৱেশ্যনত কি হয় কণ্ডাক্টৰৰ ভিতৰত কোনো কাৰেণ্ট নাথাকে কাৰেণ্ট থাকিলে কি হ'ব আমি টাচ কৰিব নোৱাৰিম ন চক পাম কাৰেণ্ট ফ্ল' হৈ থাকিলে হয় কিন্তু আমি টাচ কৰিব পাৰোঁ কণ্ডাক্টৰ ষ্টেটিক চিটুৱেশ্যনত হয় গতিকে আমি ক'ব পাৰোঁ যে ভিতৰত কোনো মানে ফ্ৰী ইলেক্ট্ৰনছবিলাক মুভ কৰা নাই মানে সিহঁতে কোনো ফ'ৰ্চ পোৱা নাই মানে কোনো ফিল্ড নাই ভিতৰত তেনেকৈ এক্সপ্লেইন কৰিব লাগিব সেইটো এক্সপ্লেনেশ্যন লিখিব লাগিব বুজি পালোঁ নে আৰু এইটো তহঁতৰ টেক্সট বুকত আছে টেক্সট বুকটো আনিছা নেকি কোনোবাই আছে নেকি আছে যদি উলিয়াই দিছোন মই পেজ নম্বৰটো কৈ দিছোঁ কেই নম্বৰ পেজত আছিলোঁ এইটো ছেকেণ্ড চেপ্টাৰৰ হা 68 চাচোন পেৰাগ্ৰাফ কেইটামান এক্সপ্লেইন কৰা আছে 68 পেজ নম্বৰ হয়নে চাচোন এইকেইটা ভালকৈ পঢ়িবি মই গোটেইকেইটা লিখিব কৈছিলোঁ কপিত গোটেইকেইটা এক্সপ্লেনেশ্যন হয় ভালকৈ পঢ়িবি ভালকৈ লিখি ল'বি জানিব লাগে তাৰপিছত আহিলে কুৱেশ্যন নম্বৰ 10টো বহুতেই কৰিছে টেক্সট বুকৰে কুৱেশ্যন গতিকে বহুতেই কৰিছে আৰু বহুতেই গণ্ডগোল কৰিছে মানে একেটাই মিষ্টেক চবতে হৈছিল যিটো মিষ্টেক হৈছে মিষ্টেকটো একেটাই চবতে হৈছে তাৰমানে কোনোবা এখন কিতাপৰ পৰা লিখিছে কিতাপখনতে ভুল হৈ গ'ল গতিকে চবৰে ভুল হৈ গ'ল কৈছে যে এটা স্ফেৰিকেল চেল আছে স্ফেৰিকেল চেলটোত কেপিটেল কিউ চাৰ্জ দিয়া আছে পজিটিভ চাৰ্জ কেপিটেল কিউ চাৰ্জ স্ফেৰিকেল চেলটো দিয়া আছে এইটো আমি স্ফেৰিকেল চেল বুলি যদি কনচিডাৰ কৰোঁ ৰেডিয়াছবিলাক কিমান দিয়া আছে মনত নাই মোৰ এইটো স্ফেৰিকেল চেল ঠিক চেল এটা আৰু ইমানখিনি ডাঠ হৈ আছে ভিতৰটো খালী চেল মানে বুজি পোৱা নহয় চ' ইয়াতে টোটেল কেপিটেল কিউ চাৰ্জ দিয়া আছে হয় আৰু কণ্ডাক্টৰত চাৰ্জ দিলে আমি জানো চাৰ্জটো ক'ত থাকিব আউটাৰ ছাৰ্ফেচত থাকিব হয় এই কেপিটেল কিউটো ক'ত আছে আউটাৰ ছাৰ্ফেচত আছে ভিতৰত নাই চাৰ্জটো ঠিকে আছে এইটো বুজি পালোঁ নেক্সট কৈছে যে চেণ্টাৰত আকৌ এটা চাৰ্জ দিয়া আছে স্মল কিউ পজিটিভ চাৰ্জ হ'লনে এতিয়া আমাক লাগে এই ইনাৰ ছাৰ্ফেচটো আৰু আউটাৰ ছাৰ্ফেচটো দুটা ছাৰ্ফেচত ছাৰ্ফেচ চাৰ্জ ডেনচিটি লাগে ডেনচিটিৰ কাৰণে আমাক টোটেল চাৰ্জ লাগিব নহয় চ' তুমি কি কৰিম এইটো চাৰ্জ দিয়াৰ লগে লগে এইটো এটা কণ্ডাক্টৰ হয় কণ্ডাক্টিং চেল বুলি দিয়া আছে হয় কণ্ডাক্টৰ চাৰ্জ এটা কণ্ডাক্টৰৰ ওচৰত অনাৰ লগে লগে কি হ'ব ইণ্ডাকশ্যন হ'ব নহয় এইটো যিহেতু পজিটিভ চাৰ্জ গতিকে তাৰ ওচৰৰ ছাৰ্ফেচটো এইটো এই ছাৰ্ফেচত কি হ'ব নেগেটিভ চাৰ্জ ইণ্ডাকশ্যন হ'ব মাইনাছ কিউ চাৰ্জ আহিব টোটেল চাৰ্জটো কিমান মাইনাছ কিউ ইয়াত যিমান চাৰ্জ আছে সিমানখিনি চাৰ্জে ইয়াত ইণ্ডাকশ্যন হ'ব বুজি পাইছেনে ইণ্ডাকশ্যন হ'ব মাইনাছ কিউ এতিয়া এই মাইনাছ কিউটো অহাৰ লগে লগে ইয়াত আকৌ প্লাছ কিউ চাৰ্জ পজিটিভ চাৰ্জ আহি যাব নহয় আউটাৰ ছাৰ্ফেচত হয় মাইনাছ কিউটো ক'ৰ পৰা আহিব ইলেক্ট্ৰনছবিলাক ইয়াৰ পৰা ইয়ালৈ গুচি আহিব আহিলে ইয়াত নিগেটিভ চাৰ্জ জমা হ'ব আৰু সিহঁতে ইয়ালৈ আহোঁতে ইয়াত পজিটিভ চাৰ্জ এৰি থৈ আহিব হয় গতিকে আকৌ ইয়াত কি আহিব প্লাছ কিউ চাৰ্জ আহিব হ'লনে গতিকে ভিতৰৰ ছাৰ্ফেচটোত টোটেল চাৰ্জ হ'ল মাইনাছ কিউ বাহিৰৰ ছাৰ্ফেচটোত টোটেল চাৰ্জ কিমান হ'ল তেন্তে কিউ প্লাছ কিউ বুজি পালি অলৰেডি কিউ আছিলে আকৌ ইণ্ডাকশ্যনৰ কাৰণে প্লাছ কিউ আহিল এতিয়া টোটেল চাৰ্জ বাই
সাৰফেস এৰিয়া টোটাল চাৰ্জ বাই সাৰফেস এৰিয়া এটা r1 r2 কিবা কৈছে একৰ্ডিংলি ৰেডিয়াসটো দি দিলেই হ'ল এতিয়া ভুলটো ক'ত হৈছে এ মাইনাসটো বহুতত নাই এই মাইনাসটো নাথাকিলে ভুল হৈ যাব নহয় এটা নেগেটিভ চাৰ্জ হয় হয় সো এইটো গণ্ডগোল হৈছে এটা লিখি ল গণ্ডগোল যেহেতু হৈছে লিখি ল বস্তুটো এইটো কোৱেশ্চন নম্বৰ 10 ডায়াগ্ৰামটো ড্ৰ কৰি ল লিখি ল চাহল সঁচা কথা কচোন বাৰু এই টেষ্টটো কিবা কামত আহিল নে নাই আহা না সঁচা কথা নকয় মানুহে ঠিকেই তহঁতে লিখিলি কিবা মাৰ্কছ এটা পালি সেইটোতো ডাঙৰ কথা নহয় কিমান শিকিলি চাই চাই লিখিলি শিকা নহয় শিকিবলৈ হ'লে পঢ়িব লাগিব নাকি জাহাংগীৰ আনসাৰবিলাক ক'ৰ পৰা লিখিছে বাৰু কচোন মেইনলি গুগল আৰু জাহাংগীৰে কিতাপ চাবলৈ উপায় নাই কিন্তু সি গুগলটো মাৰিব পাৰিব হয় নহয় হয় কিতাপ চাব পাৰিছিলি কিতাপ চাইছিলি নাই কিন্তু গুগলটো মাৰিব পাৰি গুগল মাৰিলেতো ডেটাই চাই নাথাকে কি কৰি আছো হয় নহয় পেপাৰ চাইছোঁ মেক্সিমামৰ এইটো হৈছে হাইৱে চেণ্ডেল পিন্ধি আহি গ'লি যে বাথৰুম চেণ্ডেল কিয় হ'ল এইটো হৈছে 10 নম্বৰ হ'ল 11 নম্বৰ কৈছে ৰেগুলাৰ হেক্সাগন অফ সাইড 10 সেন্টিমিটাৰ হেজ চাৰ্জ ইমান ক্যালকুলেট দ্য পটেনশিয়েল এট দ্য সেন্টাৰ অফ দ্য হেক্সাগন এইটো কি টেক্সট বুকৰ কোৱেশ্চন গতিকে সবেই পাৰিছে কৰিবলৈ সবেই পাইছে হেক্সাগন একো নাই আৰু এটা চাৰ্জৰ কাৰণে k/r 6টা চাৰ্জৰ কাৰণে 6k/r সিম্পলি এইটোৱে হেক্সাগনত 6টা চাৰ্জ থাকিব কৰ্নাৰত আছে চাৰ্জ হয় তো ভ্যালুকেইটা পুট কৰি লিখি দিলেই হ'ল এইটো কৰিব লাগে একো নাই পটেনশিয়েল সিম্পল অৰ নহ'লে আৰু এটা দিছিলোঁ অৰটো দিছিলোঁ কিউব এটা দিছিলোঁ সাইড বি এইটো অকণমান ওলাব লাগে তথাপিও কিতাপৰ কুৱেশ্যন যিহেতু টেক্সট বুকৰ কুৱেশ্যন গতিকে সবেই পাৰিছে কৰিবলৈ হয় এইটো নহয় এইটো কোনোবাই কৰিছে আৰু পটেনশিয়েল আৰু ফিল ওলাব লাগে এইটো অকণমান মই কৈ দিছোঁ কি আছে এই কিউব এটা আছে এনেকুৱা কিউব এটা আছে কিউবটোৰ কৰ্নাৰবিলাকত চাৰ্জ আছে ইকুৱেল চাৰ্জ আছে সবতে হ'ল কৰ্নাৰবিলাকত চাৰ্জ আছে এতিয়া চেণ্টাৰত ইলেক্ট্ৰিক ফিল্ডটো কিমান হ'ব একজেক্টলি চেণ্টাৰত ইলেক্ট্ৰিক ফিল্ডটো 0 হ'ব এনেকুৱা সিমেট্ৰি হ'লে আমি ডায়াগোনেলবিলাক যদি চাওঁ অপোজিট ডায়াগোনেলবিলাক যদি চাওঁ ডায়াগোনেল চাৰ্জবিলাকৰ কাৰণে ফিল্ডবিলাক ইকুৱেল আৰু অপোজিট হ'ব চ' ফিল্ডবিলাক কেঞ্চেল বডি ডায়াগোনেল দেই কেঞ্চেল হ'ব হয় না ফিল্ডটো 0 পটেনশিয়েল কিমান টোটেল কেইটা চাৰ্জ আছে কেইটা চাৰ্জ আছে কৰ্নাৰ কেইটা আছে 8টা চ' এটাৰ কাৰণে চাৰ্জ উলিয়ালি k/r 8 দি মাল্টিপ্লাই কৰি দিলি তাৰ কাৰণে খালি ডিষ্টেঞ্চটো লাগিল চেণ্টাৰৰ পৰা এই কৰ্নাৰলৈ ডিষ্টেঞ্চটো লাগিল সেইটো উলিয়াই ল'লি এইখিনি মেথমেটিক্স কৰিব পাৰিব লাগিব হয় হয় বডি ডায়াগোনেল যিটো সেই তলৰ কৰ্নাৰটোৰ পৰা একদম ওপৰৰ কৰ্নাৰটোলৈ তাৰ আধা চেণ্টাৰলৈ নহয় জানো বডি ডায়াগোনেলটো উলিয়াই তাক আধা কৰি ল'লেই হ'ল চ' সেইখিনি হ'ল মেথমেটিক্স চিম্পল টেক্সট বুকৰ কুৱেশ্যন গতিকে সবেই কৰিছে আৰু টেক্সট বুকৰ কুৱেশ্যনকেইটা যদি কৰাৰ পাছতো তহঁতে কৰিছে ক'ৰ পৰা চাই লিখিছ কৰাৰ পাছতো যদি কোনোবাই বুজা নাই তেতিয়াহ'লে সুধিবি মোক মই এতিয়া গাই নাথাকোঁ আৰু কৰিছ যিহেতু তহঁতে এক্সপ্ৰেশ্যন ফৰ টৰ্ক সেইবিলাক পঢ়োৱা হৈছে বুকতো আছে পঢ়িলেই হ'ল এক্সপ্ৰেশ্যন ফৰ টৰ্ক এইবিলাক প্ৰেক্টিছ কৰিব লাগিব এই যে এক্সপ্ৰেশ্যন ফৰ টৰ্ক এইবিলাক হ'ল থিয়ৰী ডিৰাইভেশ্যন
এই ডেৰিভেশ্যনবিলাক পৰীক্ষাত আহে, মেক্সিমাম ডেৰিভেশ্যন আহে পৰীক্ষাত অহা কুৱেশ্যন, ঠিক আছে। এইবিলাক প্ৰেক্টিচ কৰিব লাগিব, আৰু প্ৰেক্টিচ নকৰাৰ কাৰণে কি হৈছে, বহুতেই লিখিব পৰা নাই, জাষ্ট ফৰ্মুলাটো লিখি থৈ দিছে, কিবা অকণমান লিখি থৈ দিছে, প্ৰপাৰলি লিখিব পৰা নাই। আৰু বহুতে কি কৰিছে এইটো মই বুজি নাপাওঁ, গোটেই সলিউশ্যনটো কৰিছে, ঠিকেই কৰিছে, কিন্তু ডায়েগ্ৰামটো নাই। ডায়েগ্ৰামটো নোহোৱাকৈ তই কেনেকৈ কৰিলি? হয়, এইটো ফিল্ড, এইটো ডাইৰেকশ্যন, এইটো পইণ্ট, এইটো ডিষ্টেঞ্চ, এইবিলাক লিখা আছে, কিন্তু সেই ডিষ্টেঞ্চটো ক'ত চাবলৈ ডায়েগ্ৰামটো নাই। মেক্সিমামত হৈছে এনেকুৱা, ডায়েগ্ৰামটো লাগিবই, ডায়েগ্ৰামটোৰ পৰাহে আহিবতো এইটো অমুক ডিষ্টেঞ্চ, এইটো চাৰ্জ, এইটো অমুক ডিষ্টেঞ্চ, এইটো অমুক পইণ্ট, এইবিলাক নহয় জানো? চ' সেইটো ভুল নকৰিবি, ডায়েগ্ৰাম নোহোৱাকৈ গোটেই থিয়ৰী কমপ্লিট। মই মাৰ্কছ তথাপিও দিছোঁ কিবা, কিন্তু মাৰ্কছটো ডাঙৰ কথা নহয়, ফাইনেলত মাৰ্কছ নাপাবও পাৰোঁ এইবিলাকত, বুজি পাইছ? গতিকে এই থিয়ৰীবিলাক যিবিলাক ডিৰাইভেশ্যন, যিবিলাক মই এতিয়া পৰীক্ষাত দিলোঁ, এই গোটেই ডিৰাইভেশ্যনবিলাক ইম্পৰ্টেণ্ট। আৰু এই ডিৰাইভেশ্যনবিলাক কি, এইবিলাক ৰিপিট হৈ থাকে, এইবিলাক আহিয়ে থাকে। বাকী কনচেপচুৱেল কুৱেশ্যন বা নিউমেৰিকেলছ সেইবিলাক কি আহে আমি গম নাপাওঁ, যিকোনো কুৱেশ্যন দিব পাৰে, হয়নে নহয়? আমাৰ কমন হ'ল এই ডিৰাইভেশ্যনবিলাক, আৰু ডিৰাইভেশ্যনবিলাক সেইকাৰণে প্ৰেক্টিচ কৰিবই লাগিব, লিখি লিখি প্ৰেক্টিচ কৰিব লাগিব, বুজি পাইছনে কথাটো? হয়, তহঁতৰ টাৰ্গেট হ'ল এই ডিৰাইভেশ্যনবিলাক, সেইবিলাকেই কমন পাবি, বাকী নিউমেৰিকেলছ কেতিয়াও কমন নাপাওঁ তই। প্ৰব্লেমছ হাজাৰ প্ৰব্লেমছ আছে, যিকোনো এটা দি দিব, কমন কেতিয়াও নাপাওঁ। কনচেপচুৱেল কুৱেশ্যন বনাই দিব কিবা কিবি, এইবিলাক কমন নাপাওঁ। হয়, কমন আহিব আমাৰ ডিৰাইভেশ্যনবিলাক। ডিৰাইভেশ্যন মানে তোৰ অলমষ্ট 5 মাৰ্কটো ডিৰাইভেশ্যন থাকেই। গতিকে ডিৰাইভেশ্যনখিনি যদি প্ৰেক্টিচ কৰ, সেইকেইটা মাৰ্কছ যদি নেহেৰাই, বাকী 2-4 কৰিলে তই মাৰ্কছ পাই গ'লি অট'মেটিকেলি। চ' ডিৰাইভেশ্যনটো মই এৰিলোঁ, যিহেতু আগত কৈছোঁ প্ৰেক্টিচ কৰিবি তহঁতে। লগতে কুৱেশ্যন দিছিলোঁ, হুৱেন ইজ দ্য টৰ্ক মেক্সিমাম এণ্ড হাফ অফ মেক্সিমাম। মেক্সিমাম হয় 90 ডিগ্ৰীত, হয়, টৰ্ক টাউ ইজ ইকুৱেল টু কি আছিলে, পি ক্ৰছ ই, নহয় জানো? ভেক্টৰ লিখিলে পি ক্ৰছ ই, আৰু মেগনিটিউড লিখিলে কি আহিব, পি ই চাইন থিটা। টৰ্ক মানে ডাইপল, এইটো আহে, হয়। এতিয়া মেক্সিমাম হ'বলৈ হ'লে থিটা কিমান, 90 ডিগ্ৰী হ'ব লাগে, হয়। হাফ অফ দ্য মেক্সিমাম হ'বলৈ হ'লে কিমান হ'ব লাগে, মই কৈছিলোঁ ভিডিঅ'টোত, 90 হাফ 45 যদি আমি পুট কৰোঁ কিমান আহিব, 1/√2 আহিব, 1/√2। মেক্সিমামটো কিমান হয়, মন কৰিবি, মেক্সিমাম টৰ্ক কিমান হয়, পি ই, টাউ মেক্স কিমান হয়, পি ই, টাউ মেক্স কিমান হয়, পি ই, তাৰ মেক্স হাফ হ'ব লাগে। চ' ইয়াত যদি আমি হাফ পুট কৰোঁ, তেতিয়াহ'লে আমি কি লিখিব পাৰোঁ, পি ই চাইন 30হে লিখিব পাৰিম, চাইন 30হে হাফ, হয় নহয়? গতিকে হাফ অফ মেক্সিমাম হ'বলৈ হ'লে থিটা ইজ ইকুৱেল টু 30 ডিগ্ৰী হ'ব লাগে, 45 নহয়। সেইটো ভুলো কৰিছে বহুতেই, বুজি পাইছেনে কথাটো? চ' মেক্সিমামটো যদি 90ত হয়, হাফ অফ মেক্সিমাম কিমান হ'ব, চিধা আমি কৰিলোঁ 45ত, নহয়। সেই ভুলটো কৰে কাৰণে এই কুৱেশ্যনটো দিয়া হৈছে, বুজি পাইছেনে? 30 ডিগ্ৰীতহে হাফ অফ মেক্সিমাম। মেক্সিমামটো কিমান হয় আমি চাব লাগিব। মেক্সিমাম থিটা যিগুলো 90ত হয়, থিটা 90 পুট কৰিলে আমি কিবা পাম, মেক্সিমামটো পি ই, তাৰ হাফ হ'বলৈ হ'লে ফৰ্মুলাত পৰিব লাগিব নে, পি ই চাইন থিটা। এই হাফৰ কাৰণে চাইন 30হে লিখিব লাগিব, চাইন 45 লিখিব নোৱাৰিম নহয়, বুজি পালি? গতিকে থিটা যিগুলো 30 ডিগ্ৰীত হাফ অফ মেক্সিমাম হয়। তাৰ পিছৰটো আহিলে, ডিৰাইভ এন এক্সপ্ৰেছন ফৰ ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি ডিউ টু এ ডাইপল এট এন এক্সিয়েল পইণ্ট। এক্সিয়েল পইণ্টত ডাইপলৰ ফিল্ড ওলাব লাগে, এইটো এটা ডিৰাইভেশ্যন, খুবেই ইম্পৰ্টেণ্ট, আহিয়ে থাকে বাৰে বাৰে। চ' এইটো প্ৰেক্টিচ কৰিব লাগিব, লিখি লিখি প্ৰেক্টিচ কৰিব লাগিব ডিৰাইভেশ্যনবিলাক। আৰু পৰীক্ষাৰ ওচৰত কৰিম বুলি থৈ দিলে নহ'ব, এতিয়াৰ পৰা প্ৰেক্টিচ কৰিলে ভুলবিলাক ক্লিয়াৰ হ'ব, ভুলবিলাক ভাগিব, পৰীক্ষাত গৈ শুদ্ধ হ'ব, বুজি পাইছোঁ? চ' এতিয়াৰ পৰাই কৰিব লাগিব প্ৰেক্টিচটো। আজি পঢ়াই দিলোঁ নহয়, এইটো ভালকৈ এবাৰ পঢ়িলি, বুজি ল'লি, তাৰপিছত প্ৰেক্টিচ কৰ, নোচোৱাকৈ লিখ। ক'ৰবাত ষ্টেপ ৰৈ গৈছে বা পাহৰি গৈছে, এবাৰ চা অকণমান, আকৌ লিখ, হয়। তেনেকৈ লিখি লিখি প্ৰেক্টিচ কৰিব লাগিব। মই বাৰে বাৰে কৈছোঁ, পঢ়িলে নহ'ব, লিখি লিখি প্ৰেক্টিচ কৰিব লাগিব। চ' ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি ডিউ টু এ ডাইপল এট এন এক্সিয়েল পইণ্ট। এইটো যদি আমাৰ ডাইপল হয়, এইটো বোলে -q, এইটো বোলে +q, এক্সিয়েল পইণ্টত এটা পি ল'লোঁ, হ'লনে? ডিৰাইভেশ্যনটো কৰা আছে, মই কেইটামান সৰু সৰু পইণ্টহে ইয়াত কৈ দিছোঁ। এতিয়া আমি যেতিয়া ফিল্ডবিলাক লিখিম, এইটো চাৰ্জৰ কাৰণে ফিল্ড যেতিয়া আমি লিখিম, এইটো চাৰ্জৰ কাৰণে ফিল্ড যেতিয়া লিখিম, এই ডিষ্টেঞ্চবিলাক আছিল নহয়, ইয়াৰ পৰা ইয়ালৈ ডিষ্টেঞ্চটো আমি R লৈছিলোঁ, হয়, আৰু এইবিলাক A আৰু A আছিলে, হয়নে?
হয় গতিকে প্লাছ ই প্লাছ তাৰমানে পজিটিভ চাৰ্জটোৰ কাৰণে যদি ফিল্ড লিখিম সেই ফিল্ডটো আমি মেগনিটিউডহে লিখিছোঁ ফিল্ডটো এটা ভেক্টৰ কোৱান্টিটি ফিল্ডৰ আমি মেগনিটিউডহে লিখিম ইয়াত ভেক্টৰটো নিলিখোঁ আৰু ভেক্টৰ লিখিলেহে চাৰ্জটোৰ প্লাছ মাইনাছৰ কথা আহিব মেগনিটিউড লিখিলে কি হ'ব অনলি চাৰ্জৰ মেগনিটিউড ল'ব লাগে মানে প্লাছে আহিব মাইনাছ নাহে চ' কোনোবাই কেইটামানে মাইনাছো লিখি দিছে ই প্লাছ কে কিউ বাই ডিষ্টেঞ্চ কিমান এইটো আৰ মাইনাছ এ স্কুৱেৰ বুজি পাইছেনে অ'কে চিমিলাৰলি ই মাইনাছ নিগেটিভ চাৰ্জটোৰ কাৰণে ফিল্ড এইটো কি আহিব কে কিউ বাই আৰ প্লাছ এ হোল স্কুৱেৰ এতিয়া এই যে নিগেটিভ চাৰ্জটোৰ কাৰণে ইয়াত কিছুমানে মাইনাছ দি দিছে মাইনাছ দিলে নহ'ব মাইনাছ দিলেতো ইয়াত ইউনিট ভেক্টৰ দিব লাগিব ভেক্টৰ লিখিব লাগিব এইটো ভেক্টৰ লিখিব লাগিব ইয়াত মাইনাছ দিলে ইয়াত ইউনিট ভেক্টৰ লিখিব লাগিব ইউনিট ভেক্টৰটো কোনফালে আছে ক'ব লাগিব বা দেখাব লাগিব তেতিয়াহে কমপ্লিট হ'ব কিন্তু ইয়াত তই ভেক্টৰ চিন দিয়া নাই ইয়াত ইউনিট ভেক্টৰ নাই কথা নাই মাইনাছ এটা দিলে কি বুজিম আৰু ফিল্ডৰ মেগনিটিউড কেতিয়াও নিগেটিভ হ'ব নোৱাৰে মেগনিটিউড সদায় পজিটিভে হ'ব লাগিব যিকোনো কোৱান্টিটিৰ মেগনিটিউড কেতিয়াও নিগেটিভ হ'ব নোৱাৰে সদায় পজিটিভ হ'ব লাগিব হয় গতিকে এই মাইনাছ আমি নিলিখোঁ সদায় পজিটিভে লিখিব লাগিব কাৰণ আমি ফিল্ডৰ মেগনিটিউডহে লিখিছোঁ হ'ল এতিয়া এনেকৈ ফিল্ডকেইটা চিম্প্লিফাই কৰিলোঁ ওলালোঁ তাৰপিছত এতিয়া ৰিজাল্টেণ্ট ফিল্ডটো ওলাম তেতিয়া আমি কি কৰিছিলোঁ ৰিজাল্টেণ্ট ফিল্ডৰো আমি এইটো মেগনিটিউডহে লৈছিলোঁ হয় ফিল্ডকেইটা আমি দেখা পাইছিলোঁ পজিটিভ চাৰ্জৰ কাৰণে ফিল্ড আছিলে এইটো ই প্লাছ আৰু নিগেটিভ চাৰ্জৰ কাৰণে ফিল্ড আছিলে এইটো ই মাইনাছ এইকেইটা হ'ল ফিল্ড হয় দুটা ভেক্টৰ অপজিট ডাইৰেকশ্যনত আছে অপজিট ডাইৰেকশ্যনত থাকিলে এ আৰু বি ভেক্টৰ এ ভেক্টৰ বি অপজিট ডাইৰেকশ্যনত থাকিলে এইটো ৰিজাল্টেণ্টৰ মেগনিটিউড আহে এ মাইনাছ বি হয় ৰিজাল্টেণ্টৰ মেগনিটিউড ভেক্টৰ নহয় গোটেই ভেক্টৰটো নহয় মেগনিটিউডটোহে গতিকে আমি সেইটো কৰিছিলোঁ যে ই প্লাছ মাইনাছ ই মাইনাছ আৰু ইয়াত যিটো ভেক্টৰ মেগনিটিউড বেছি সেইটো ফাৰ্ষ্ট আহিব প্ৰথমে আহিব আমি দেখিছোঁ এই পজিটিভ চাৰ্জটো পইণ্টটোৰ ওচৰত আছে তাৰ কাৰণে ফিল্ডটোৰ মেগনিটিউড বেছি হ'ব হয় গতিকে ই প্লাছটো প্ৰথমে আহিব গতিকে ই প্লাছ মাইনাছ ই মাইনাছ ভুল ক'ত হৈছে কোনোবাই ইয়াত প্লাছ দিছে কোনোবাই ইয়াত ভেক্টৰ চাইন দিছে হয় আমি ৰিজাল্টেণ্টৰ মেগনিটিউড উলিয়াইছোঁ এইটো মেগনিটিউড হয় ৰিজাল্টেণ্টৰ ভেক্টৰ দিয়াৰ প্ৰয়োজন নাই হয়নে ভেক্টৰ দিলে তহঁতে আকৌ মেগনিটিউডটো এবাৰ লিখিব লাগিব ইয়াত প্লাছ ভেক্টৰ দি প্লাছ কৰিছে তাৰপিছত মাইনাছ কৰিছে কিবা কৰিছে আৰু বহুতে কি কৰিছে ই মাইনাছটো আগত লিখিছে ই প্লাছটো পিছত লিখিছে সেইটো চাব লাগিব কোনটো চাৰ্জ আমি লৈছোঁ আমি ডাইপলটো এনেকৈ মাইনাছটো এফালে লৈছোঁ প্লাছটো এনেকৈ লৈছোঁ হয় আমি উল্টাকৈও ল'ব পাৰোঁ উল্টাকৈ ল'লে কি হ'ব তেতিয়া ই মাইনাছ মাইনাছ ই প্লাছ হ'ব হয়নে নহয় হয়নে বুজি পাইছেনে কাৰণ মাইনাছ কিউ চাৰ্জটো তেতিয়া ওচৰত থাকিব তাৰ কাৰণে ফিল্ডটো ডাঙৰ হ'ব তেতিয়া ই মাইনাছ মাইনাছ ই প্লাছ হ'ব সেইখিনি বস্তু বুজি পালেহে শুদ্ধ হ'ব বুজি নোপোৱাকৈ লিখিলে ভুল হ'বই ক'ৰবাত নহয় ক'ৰবাত তাৰপিছত আকৌ আহিলে আমি যদি পইণ্টটো ইয়াত নলৈ ইয়াত লওঁ এইফালে লওঁ তেতিয়াও হ'ব তেতিয়া কোনটো ওচৰত হ'ব মাইনাছ কিউটো তেতিয়াও আমাৰ ই মাইনাছ মাইনাছ ই প্লাছ হ'ব হয়নে চ' এইখিনি কথা মন কৰিব লাগিব আৰু বহুতে কি কৰিছে এইখিনি চিম্প্লিফাই কৰি দীঘল এটা এক্সপ্ৰেশ্যন ওলাই যে সেই এক্সপ্ৰেশ্যনটো থৈ দিছে আৰু অকণমান চিম্প্লিফাই কৰিব লাগে যে এই এপ্ৰক্সিমেশ্যনটো যে কৰিব লাগে আৰ ইজ মাছ গ্ৰেটাৰ দেন এ তাৰপিছত এইবিলাক নেগলেক্ট কৰিব লাগে সেইখিনি কৰা নাই এইখিনিও কৰিব লাগিব উলিয়াই দিব লাগিব হৈছে চ' এই ডিৰাইভেশ্যনবিলাকত এইখিনি সৰু সৰু কথা মন কৰিবি ইউজ গছ ল অৰ যিটো আছিলে তাৰ টু এক্সপ্ৰেশ্যন ডিউ টু এ প্লেইন অফ চিট মানে ফিল্ড ডিউ টু এ প্লেইন চিট অফ চাৰ্জ সেইটো কৰা আছে এবাৰ প্ৰেক্টিছ কৰিবি এই গছ লৰ এপ্লিকেশ্যনকেইটা ডাইপলৰ ফিল্ডকেইটা ডাইপলৰ টৰ্ক ডাইপলৰ পটেঞ্চিয়েল এনাৰ্জি এইবিলাক হ'ল আমাৰ এই চেপ্টাৰকেইটাত থিয়ৰী ডিৰাইভেশ্যন এই ডিৰাইভেশ্যনবিলাক পৰীক্ষাত আহি থাকে প্ৰেক্টিছ কৰিবি যিমান পাৰ তাৰপিছত আহিলে 14 নম্বৰ টু থিন মেটেল প্লেটছ আৰ পেৰেলেল এণ্ড ক্ল'জ আচ্ছা এইটোতে মই এটা কথা কওঁ এইটোতো কৰিছে বহুতে কি হৈছে গোটেই থিয়ৰীবিলাক লিখিছে এ বি চি ডি চব নামবিলাক দিছে গোটেই থিয়ৰী কমপ্লিট কৰিছে শুদ্ধ হৈছে ডায়েগ্ৰামটো নাই ডায়েগ্ৰাম নোহোৱাকৈ এইটো ইকুৱেশ্যন আমি কেনেকৈ পাম কোনটো চাৰ্জ ওচৰত আছে কোনটো ফিল্ড বেছি আমি কেনেকৈ গম পাম হয়নে আৰু এ বি চি ডি কিবা কিবি লিখিছে সেইবিলাক পইণ্টবিলাক এইটো পইণ্ট সেইবিলাক আমি কেনেকৈ গম পাম ডায়েগ্ৰামটো নহ'লে হয় চ' ডায়েগ্ৰামটো নাই এইটো কেনেকুৱা কথা বাৰু ভাবি চাচোন কথাটো আৰু কিছুমানে ডায়েগ্ৰাম আঁকিছে একো ধৰিব নোৱাৰি কোনটো কি একোৱে ধৰিব নোৱাৰি নাই চাৰ্জ দুটা দি থৈ দিছে কিবা অকণমান দি থৈ দিছে ক্লিয়াৰলি ডায়েগ্ৰামটো আঁকিব লাগিব আৰু একৰ্ডিংলি কৰিব লাগিব ডায়েগ্ৰামটোৰ ওপৰত বেছ কৰিহে গোটেই কেলকুলেশ্যনটো হৈছে হয়নে নহয় ডায়েগ্ৰাম নোহোৱাকৈ কেলকুলেশ্যন কেনেকৈ হয় এইটোতো এছে নহয়নে এখন মুখস্থ কৰি দিবলৈ ফিজিক্স মুখস্থ নহয়
বুজি পাব লাগিব আৰু সেইমতে লিখিব লাগিব আৰু বুজি পালে বস্তুটো সিমান টানো নহয় মই ভাবোঁ ইমান টানো নহয় বস্তুটো বুজি পালে কিন্তু প্ৰেক্টিচ লাগিব বুজি পালেই নহ'ব প্ৰেক্টিচটো লাগিবই লিখি লিখি প্ৰেক্টিচ কৰিলেহে আহিব আৰু সেইকাৰণে ছায়েন্সৰ ষ্টুডেণ্টে বেছি পঢ়িব লাগে কাৰণটো হ'ল সেইটো বুজি পালেই নহ'ব পাহৰি যোৱা যায় ষ্টেপবিলাক গতিকে লিখিব লাগিব প্ৰেক্টিচ কৰিব লাগিব প্ৰেক্টিচ কৰিলে এইবিলাক মনত থাকিব তাৰ পিছৰটো একে ডায়েগ্ৰাম নোহোৱাকৈ বহুতেই থিয়ৰিবিলাক লিখি দিছে গোটেই ডায়েগ্ৰাম নহ'লে নহ'ব নহয় তাৰপিছত 14 নম্বৰটো টু মেটেল এইটো টেক্সট বুকৰ কুৱেশ্যন গতিকে এইটো বহুতেই কৰিছে শুদ্ধ হৈছে কিন্তু ডায়েগ্ৰাম নাই ডায়েগ্ৰাম লাগিব ৰিজিয়ন 1 2 3 কৈছে তাৰমানে এনেকুৱা দুখন প্লেট আছে এখন এখন মেটেল প্লেট এখন এখন মেটেল প্লেট হ'ল হয় এটা বোধহয় পজিটিভলি চাৰ্জ আছে এটা বোধহয় নিগেটিভলি চাৰ্জ আছে এনেকুৱা আছে নেকি এতিয়া এইটো ৰিজিয়ন আৰু এইটো ৰিজিয়নত ফিল ওলাব দিছে আমাক হ'ল এইটো ৰিজিয়নত ফিল 0 এইটো ৰিজিয়নতো ফিল 0 এইটো ৰিজিয়নত ফিলটো ডাবল হৈ যায় হয় টেক্সট বুকত কৰা আছে তহঁতে চাবিগৈ নোৱাৰিলে মোক সুধিবি হ'লনে তাৰমানে এইবিলাক ইয়াতে চাৰ্জ আছে নহয় প্লাছ পজিটিভ চাৰ্জ ইয়াতে মাইনাছ আছে প্লেইন শ্বীট অফ চাৰ্জ বুলি আমি কনচিডাৰ কৰিলোঁ প্লেইন শ্বীট অফ চাৰ্জৰ কাৰণে পজিটিভ চাৰ্জৰ কাৰণে ফিল্ডটো এৱে ফ্ৰম দ্য চাৰ্জ নিগেটিভ চাৰ্জৰ কাৰণে ফিল্ডটো টুৱাৰ্ডছ দ্য চাৰ্জ চ' এই পইণ্টত কি হয় দুইটা ফিল্ড একেটা ডাইৰেকশ্যনত হয় চ' সেইকাৰণে ফিল্ড দুটা এড হয় কিমান আছিলে ফিল্ডকেইটা সিগমা বাই 2 এপসাইলন নট প্লাছ সিগমা বাই 2 এপসাইলন নট দুটা ফিল্ড দুটা ভেক্টৰ ছেইম ডাইৰেকশ্যনত থকাৰ কাৰণে আমি a প্লাছ b কৰি দিছোঁ চ' এইটো গৈ পেলাই সিগমা বাই এপসাইলন নট হয় বুজি পালোঁ নে চ' ভিতৰত ফিল্ডটো তেনেকুৱা হয় আৰু বাহিৰত এইটো ৰিজনত পজিটিভ চাৰ্জটোৰ কাৰণে এৱে ফ্ৰম দ্য চাৰ্জ নিগেটিভ চাৰ্জটোৰ কাৰণে টুৱাৰ্ডছ দ্য চাৰ্জ অপজিট ডাইৰেকশ্যন হয় ইকুৱেল ফিল্ড হয় গতিকে কেঞ্চেল যায় ইয়াতো সেই একেই কেঞ্চেল যায় চ' এতিয়া ৰিজন 1 2 3 লিখিছে ডায়েগ্ৰামটো নাই কোনটো ৰিজন 1 কোনটো ৰিজন 2 তই নিজে ভাবি ল আৰু সেইবিলাক নহ'ব ডায়েগ্ৰাম লাগিব এইবিলাক হয়তো কিতাপতো হয়তো নাই চাগে য'ৰ পৰা লিখিছ কিতাপবিলাক তই মানে কি ৰিলাই কৰিব নোৱাৰ নহয় ৰিলায়েবল নহয় চববিলাক কিতাপ আৰু কেৱল কিতাপ পঢ়ি যদি ল'ৰা ছোৱালীয়ে ভাল মাৰ্কছ পাবই পাৰে তেতিয়াহ'লে সেই স্কুল কলেজৰ ছিষ্টেমটোৰ কোনো দৰকাৰেই নাছিলে স্কুল এখন কলেজ এখননো কিয় লাগে টিচাৰ এটানো কিয় লাগে ক্লাছৰুমটো কিয় লাগে কিতাপখন পঢ়ি যদি চবেই কৰিবই পাৰে কাৰণবিলাক সেইবিলাক বুজি পাইছেনে কথাটো গতিকে যদি বুজা নাই সুধিবি মই ভাবোঁ এই পেপাৰখনৰ প্ৰতিটো কুৱেশ্যন ক'ত ভুল হ'ল কি ভুল হ'ল কেনেকৈ ভুল হ'ল তহঁতে যদি বুজা নাই মোক সুধিবি প্ৰতিটো কুৱেশ্যনেই ইম্পৰ্টেণ্ট চ' সেইটো আহিলে 14 নম্বৰ কুৱেশ্যন তাৰপিছত আহিলে 14 নম্বৰ অৰটো দিছিলোঁ নহয় 14 নম্বৰ অৰটো দিছিলোঁ ডাইপলৰ কাৰণে পটেঞ্চিয়েল উলিয়াব লাগে ডাইপলৰ পটেঞ্চিয়েল বহুতে উলিয়াইছে সেইটো ডিৰাইভেশ্যন পৰীক্ষাত অহা ডিৰাইভেশ্যন বহুতে উলিয়াইছে কিন্তু ডায়েগ্ৰামটো নাই ডায়েগ্ৰাম নহ'লে নহ'ব আৰু কিছুমান ডায়েগ্ৰাম আঁকিছে একো ধৰিব নোৱাৰি ডায়েগ্ৰামটো ক্লিয়াৰ হ'লেহেতো ডিৰাইভেশ্যনটো ঠিক হ'ব ডায়েগ্ৰামটো যদি একো ধৰিবই নোৱাৰি ডিৰাইভেশ্যনটো কৰিবি কেনেকৈ নিজেতো কৰিব নোৱাৰিবি আৰু যদি কৰিছ সেইটো আৰু গম পাইছোঁ আৰু কি কৰিছোঁ আৰু কিতাপখনৰ পৰা চাই লিখি দিছোঁ ডায়েগ্ৰামটো অকণমান কিবা অকণ বনাই থৈ দিছোঁ মাৰ্কছে লাগে ইণ্টাৰনেল পৰীক্ষাত মাৰ্কছ লৈ লাভ নাই ফাইনেলত লওঁ মাৰ্কছটো আৰু ফাইনেলত ল'বলৈ হ'লে ইণ্টাৰনেলত এইবিলাক ভুলবিলাক হ'ব লাগিব চিনচিয়াৰ হ'ব লাগিব ইণ্টাৰনেলত ইয়াত চিনচিয়াৰ হ'লে এতিয়া ফাইনেলত গৈ শুদ্ধ হ'ব লাগিব ইণ্টাৰনেল পৰীক্ষাবিলাকৰ কামটো বহুত কাম আছে ইণ্টাৰনেল পৰীক্ষাবিলাকৰ পাৰপাছবিলাক কি আছে বহুত আছে প্ৰথম কথা হ'ল কিমান তহঁতে পঢ়িছ কিমান ইম্প্ৰুভ হৈছে তহঁতৰ পঢ়া শুনাটো শিকাটো সেইটো গম পায় দ্বিতীয়তে ভুলবিলাক শুদ্ধ হয় নহ'লে পৰীক্ষা যদি নাপায় সেইবিলাক ভুল ফাইনেলত গৈ হ'ল হ'লে হয়নে নহয় চ' পৰীক্ষাবিলাক সেইকাৰণে পতা হয় ভুলবিলাক শুদ্ধ হয় প্লাছ প্ৰেক্টিছ হয় প্লাছ তহঁতে গম পাওঁ কেনেধৰণৰ কুৱেশ্যন আহে পৰীক্ষাত সেইবিলাক গম পোৱা যায় প্লাছ কুৱেশ্যনবিলাক অহা দেখিলেই নহ'ব সেইবিলাকনো কেনেধৰণে আনচাৰ কৰে সেইবিলাক তহঁতে গম পাওঁ পৰীক্ষাত তহঁতে ভুল কৰিলি টিচাৰে দেখাইলে এনেকৈহে লিখিব লাগিব সেইবিলাক গম পোৱা যায় গতিকে পৰীক্ষাবিলাক দিবি পৰীক্ষা এতিয়া বহুতে নিদিয়াকৈও আছে কিন্তু কপি চববিলাক পোৱা নাই নিদিয়া মানুহো আছে 2-4টা ইয়াত কোনোবা আছে নেকি পৰীক্ষা নিদিয়া ফিজিক্সৰ পৰীক্ষা নিদিয়া কোনোবা আছে নেকি এই এটা ওলালেই নহয় সি ভাবি থৈছে মই যামেই যিহেতু আৰু গতিকে আৰু পৰীক্ষা দি লাভ নাই নহয় কিন্তু কথা সেইটো নহয় তই য'তেই নাযাৱ তই পৰীক্ষা দিব নালাগিব পঢ়িব নালাগিব পঢ়িবতো লাগিবই তই পৰীক্ষাটো কিয় নিদিলি এতিয়া তই পৰীক্ষা নিদি তই ভাবিছ তই বাচিলি তই বাচা নাই তই ফচিলি
তই ফচিলি কিয় ফচিলি এইখিনি যিখিনি তোৰ শুদ্ধ হ'ব লাগিছিল সেইখিনি নহ'ল যিটো প্ৰেক্টিছ হ'ব লাগিছিল সেইটো নহ'ল যিটো পঢ়া হ'ব লাগিছিল সেইটো নহ'ল তই বাকীবিলাকতকৈ পিছ পৰি গ'লি পৰীক্ষা নিদিয়াকৈ নাথাকিবি ভুল হওক শুদ্ধ হওক পৰীক্ষা সদায় দিবি 15 নম্বৰ ইউজিং গছ ল অবটেইন এইটো বহুতে কৰিছে শুদ্ধই হৈছে কিন্তু বহুতৰ ডায়েগ্ৰাম নাই ডায়েগ্ৰাম নোহোৱাকৈ নহ'ব ডায়েগ্ৰামটো লাগিবই হ'ল ডিৰাইভেশ্যনটো দেই চেল এটাৰ ফেইল উলিয়াব দিছিলোঁ যে হয় 15 নম্বৰটো 5 মাৰ্কছ দিছিলোঁ আৰু বহুতে কৰিছে লাষ্টৰ গ্ৰাফটো আঁকা নাই গ্ৰাফটো মই ভিডিঅ'ত আঁকি দিছোঁ গ্ৰাফটো আঁকিব লাগিব গ্ৰাফটো নাআঁকিলে 1 নম্বৰ কাটি দিছোঁ তাৰপিছত সেইটোত গৈ প্ৰেক্টিছ কৰিবি এইটো গছলৰ এপ্লিকেশ্যন হয় গছলৰ এপ্লিকেশ্যন যিকেইটা আছে গোটেইকেইটা প্ৰেক্টিছ কৰিবি এইকেইটা থিয়ৰী আহেই আৰু যদি কিবা বুজা নাই মোক সুধিবি মই অলৰেডি কৈছোঁ যে ভিডিঅ' লেকচাৰত যিখিনি আমি পঢ়ালোঁ তাৰ পিছৰ পৰাহে আমি আকৌ আৰম্ভ কৰিম ইয়াত কৰিছোঁ অলৰেডি আৰম্ভ মই কেপাচিটি আৰম্ভ কৰিছোঁ সিদিনা দেখিছেনে দেখিছে নাই কেপাচিটি আৰম্ভ কৰিছোঁ ভিডিঅ' পালি নাই এইটো এটা ক্লাছ কেপাচিটৰ কৰিলোঁ সৰুকৈ হয় যদি পোৱা নাই কবি চ' সময় যিহেতু কম আদাৰৱাইজ আমি আকৌ আৰম্ভ প্ৰথম পৰাই পঢ়ালোঁ কিন্তু সময়টো নাই তহঁতে নিজেই গম পাইছ হয় গতিকে আমি পিছৰ পৰা আৰম্ভ কৰিম গতিকে সেইবিলাক ভিডিঅ' লেকচাৰবিলাকত যদি কিবা তহঁতে বুজা নাই তহঁতে সুধিব লাগিব মই মুখখন চাই ক'ব নোৱাৰোঁ নহয় তই এইটো বস্তু বুজা নাই তই এইটো বস্তু বুজা নাই হয়নে সুধিব লাগিব ক'ত কি বুজা নাই কোনটো ভিডিঅ'ত কি বুজা নাই কোনটো টপিক আৰু নোটটো মই বনাব কৈছিলোঁ নোটটো বনাইছ নাই মোক দেখাবি হ'ল যদি কোনোবাই বনোৱা নাই এসপ্তাহৰ ভিতৰত নোটটো কমপ্লিট কৰ আনৰ পৰা চাই ভিডিঅ'বিলাক চাই যেনেকৈ নহওক মুঠতে নোটটো কমপ্লিট কৰ নোটটো লাগিবই নহ'লে পিছত কেনেকৈ পঢ়িবি আকৌ পৰীক্ষাৰ সময়ত তই ভিডিঅ' চাই থাকিবি নেকি বুজি পাইছ নাই হোষ্টেলত অহাখিনি মৰিলিয়ে ফোনটো নহ'বই তহঁতৰ গতিকে নোটটো লাগিবই নোটটো যদি কাৰোবাৰ কমপ্লিট হোৱা নাই এই 2-4 দিনৰ ভিতৰত কমপ্লিট কৰি মোক দেখাবি প্ৰত্যেকৰে নোট চাম কিন্তু মই এফালৰ পৰা চাই থাকিবলৈ মোৰ সময় নাই কিন্তু মনত পৰাৰ লগে লগে মই দেখাব ক'ম দেখাব নোৱাৰিলে কিন্তু কথাটো বেলেগ হ'ব বুজি পালি না নোটটো মোক লাগিবই কি লিখিছ তাৰ যিটো দিলোঁ অৰটো এই বক্সটো হয় চাহল যাচোন টেক্সট বুকখন এইফালে ক'ৰবাত আছে ফাৰ্ষ্ট পাৰ্টটো ছেকেণ্ড ইয়াৰ টেক্সট বুক সেই টেবুলে চেবুলে ক'ৰবাত চাবি ভালকৈ লৈ আছোন দে মই এতিয়া তহঁতক সৰুকৈ দেখাই দিম মেলচোন এই কুৱেশ্যনটো উলিয়া গছ ল এইটো টেক্সট বুকত এইটো ছল্ভ কৰা আছে দেখিছেনে হ'ল মই সেইটোকে দিছোঁ হ'লনে আৰু গতিকে তহঁতে কি কৰিছ লাহেকৈ এইটো পাতি থৈ দিছ কিন্তু তহঁতে ভালকৈ অবজাৰ্ভ নকৰিলি ইয়াতে আছে EX = আলফা x⁻½ মই দিছোঁ কুৱেশ্যনত EX = আলফা x সেই হাফটোতো নাই গতিকে যিখন বহীতে হাফটো আছে সেইটোৱে মই কাটি দিছোঁ গোটেই কুৱেশ্যনটো 5 মাৰ্কছ গ'ল বুজি পালি নাই কথাটো হয় কুৱেশ্যনটো চাহে আনচাৰ হাফটো মই যিহেতু দিয়া নাই এইটো নাহে হাফটো দিয়া মানে কি হাফটো থকা মানে কি ডাইৰেক্ট বুক সেইটো মই মাৰ্কছ দিয়াৰ কথাই নাই চোৱাই নাই মই সেইটো হাফটো দেখাৰ লগে লগে গোটেই কুৱেশ্যনটো কাটি দিছোঁ 5 মাৰ্কছ গ'ল বহুতৰ গৈছে তেনেকৈ কাৰণ সেইটো মই চাই কি কৰিম তাৰপিছত কিতাপৰ কপি কৰি লিখিছে মই চাই কি লাভ হ'ব বাৰু কচোন কোনোবা এটা দুটাই কৰিছে নিজে ভুলো হৈছে অলপ কাৰেক্ট হৈছে তেনেকুৱা আৰু এইটোত কুৱেশ্যন পৰীক্ষাটো আহে 5 মাৰ্কছ আহা কুৱেশ্যন এইবিলাক 5 মাৰ্কছ আহে গতিকে এইটো কুৱেশ্যন যদি কিবা বুজা নাই টেক্সট বুকত যিহেতু কৰাই আছে মোক সুধিবি মই এতিয়া কৈ নাথাকোঁ আৰু হৈছে তাৰপিছত এটা কথাহে মই তাজ্জব মানিছোঁ যে ইমান দূৰে দূৰে থকাৰ পিছতো আনচাৰবিলাক আৰু ভুলবিলাক একে কেনেকৈ হয় কমিউনিকেশ্যনৰ কামাল না হয় মোবাইল ফোন হোৱাটছএপ এইটো কি কৰিছ পঠা মোলৈ তেনেকুৱা হৈছে চাগে না হয়নে তই কাৰ লগত কণ্টেক্ট কৰিছ কচোন পৰীক্ষাৰ দিনা কাৰ লগত
ইফতিকাৰ লগত কৰিছ কণ্টেক্ট? বাৰু হ'ব